সকলোকে গুড মৰ্ণিং জনাই আজি ভিডিঅ'টো একেবাৰে মই ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি দিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰ পিছে বৰ্তমান ভাল। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে সকলো মহিলাৰে চাগে ডিউটি আৰম্ভ হৈ যায় নহয় জানো। ৰাতিপুৱা শুই উঠি গাটো ধুই অহাৰ পিছত আৰু ৰ'বলৈ সময় নাই, যিহেতু স্কুল যাব লাগিব ছোৱালী, আৰু তাৰ বাবে যোগাৰ কৰি আছোঁ আৰু তাইক পঠাই মেলি লৈ এয়া ঘৰৰ কামত লাগিছোঁ। যিহেতু তাই যোৱালৈকে পঠাই লোৱাৰ পিছতহে ঘৰৰ কামবিলাক কৰিবলৈ সময় পাওঁ। যিহেতু তাইক খোৱাই বোৱাই পিন্ধাই মেলাই পঠাব লাগে, সেইবাবে কামবিলাক পিছ পৰি ৰয় আৰু এয়া মই কাম কৰি আছোঁ নিজৰ এতিয়া। আৰু সদায়নো আৰু কিমান গান লগাই লগাই ভিডিঅ' দিম নহয় জানো। কেতিয়াবা ভইচ অভাৰ কৰিবলৈও মন যায় আৰু আপোনালোকেও ভাল পাব চাই, কিমান আৰু গান শুনি শুনিনো ভিডিঅ' চাব। আৰু আজি যে ৰ'দটো দিছে ইমান ভাল লাগিছে নহয়নে। কিমাননো আৰু বৰষুণ দিব আমুৱাইছেগৈ আৰু দেই। কাপোৰ কানিৰ পৰা আদি কৰি সকলোবিলাক যেন ভাল নলগা হ'ল, মনবোৰো যেন ভাল নালাগে। কিবা বতৰটো ফৰকাল নহ'লে মনটোও দেখোন ভাল নালাগে। আৰু আজি ৰ'দটো দেখি মানে কি কৰোঁ কি নকৰোঁ লাগিছে, কি ধুম কি নুধুম। আচলতে বৰষুণ দি থাকিলে কামবোৰ ভালকৈ নহয়, কাপোৰ কানিবোৰ লেতেৰা হয়, ধুব মেলিব নোৱাৰি, বৰ অসুবিধা হয়। আৰু ক'বতো নালাগে কিছুমান মানুহৰ ৰাস্তাও ইমান বোকা পানী হয়, আমাৰ পিছে তেনেকুৱা নহয় বাৰু। তথাপিও বৰষুণ দিলে কিবা এটা দেখোন ভাল নালাগে। এদিন দুদিন বাৰু ভালেই লাগে, এইবাৰ দেখোন বৰষুণে এৰাৰ নামেই নোলোৱা হ'ল। আজি যে ৰ'দটো দেখি ইমান ভাল লাগিছে। আৰু সকলোৱে বাৰু চাহ তাহ খালেনে নে ভাতেই খালে? মই পিছত চাহ তাহ খাই আজৰি হ'লোঁ বাৰু, তাৰপিছতহে কামবিলাক কৰিছোঁ। আৰু আচলতে আমি হৈছোঁ চাহপ্ৰেমী মানুহ। যেতিয়ালৈকে চাহকণ নাখাওঁ ৰাতিপুৱাত, তেতিয়ালৈকে দেখোন কিবা মনটো ভালেই নালাগে। আৰু চাহকণ খাই দিয়াৰ লগে লগে গালৈ যেন শক্তি আহে, তেনেকুৱাই অনুভৱ হয়। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ কোন কোন জেগাৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাবচোন। আৰু এই বিচনা চাদৰখন যে দেখিছে, ইমান অসুবিধা হয় পাৰিবলৈ, মানে বৰ কষ্ট হয়। তাৰপিছত নিজে পাৰিলোঁ কিন্তু নোৱাৰিলোঁ, সেইবাবে বোলো মানুহজনকো অকণমান সহায় কৰি দিয়ক। আৰু তেখেত অকণমান সহায় কৰিলতহে পাৰিছোঁ। মানে ধৰি লওক বিচনা চাদৰখন ভালেই, বেয়া নহয়, কোচমোচ খাই নাথাকে। আৰু বিশেষকৈ যিসকল ঘৰত সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ঘৰত আচলতে এই বিচনা চাদৰখন ভাল বাৰু ব্যৱহাৰ কৰিবলৈ। কিন্তু পৰা মেলাত পাৰোঁতে অলপ অসুবিধা হয়, মানে অকণমান দিগদাৰ হয়, যিহেতু ৰাবাৰ আছে টানিবলৈ মেলিবলৈ। ইভাগে কিন্তু ভালেই ফিট হৈ থাকে, নহ'লে খচি মেলি ল'ৰা ছোৱালীয়ে কোচমোচ খুৱাই পেলাই যে। আৰু যিহেতু ৰ'দটো দিছে, আজি ভাবিলোঁ কাপোৰ অলপ ধুয়ে দিওঁ। কাপোৰ ধুই মেলি আজৰি হৈ বোলো বাকী কামত লাগিব নহয় জানো। আৰু যিহেতু ৰ'দটো ওলাইছেই, কামবিলাক কৰিও ভাল লাগে। মই আচলতে এনেকৈ ভইচ অভাৰ দি ভিডিঅ' বনোৱাত বৰ এক্সপাৰ্ট নহয় আচলতে। কি ক'ম কি নক'ম লাগে, সেইবাবে সদায় দিবলৈও বেয়া লাগে, কিজানি কিবা কিবি কৈ দিওঁ। তথাপিও আৰু এনেকৈ দি অভ্যাস কৰিলেহে হ'ব নহয় জানো। আৰু যিহেতু ভিডিঅ' দিম বুলি ভাবিছোঁৱেই, যিহেতু আৰু এনেকৈ দিবতো লাগিব, একেবাৰে নিদিলেও নহ'ব। সদায়নো আৰু কিমান গান লগাই লগাই ভিডিঅ' দিম। কেতিয়াবা মাজে সময়ে এনেকৈ ভইচ অভাৰ দিও ভাল লাগে নহয় জানো। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই ভাল পায়নে জনাবচোন। আচলতে কিছুমান মানুহে ভাবে কাম বন নকৰি ভিডিঅ' বনোৱা মহিলাসকলে অকল কেৱল ভিডিঅ'হে বনায়। আচলতে তেনেকুৱা নহয়। আমি আচলতে ঘৰুৱা কাম যিবিলাক কৰোঁ, সেইবিলাককে ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ এৰি দিওঁ। আৰু তাৰ মাজতে হয়তো বহু সংখ্যক লোকে ভাল পায় আৰু বহু সংখ্যক লোকে বেয়া পায়। আৰু সেইবাবে আচলতে কিছুমান মানুহে বেয়া বেয়া কমেণ্ট কৰে। শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো বহুত